বাওঁফালে হিমালয় পাহাৰ আৰু সোঁফালে বন্যপ্ৰাণী। এনে এক মনোমোহা পৰিৱেশ হয়তো আন ঠাইত সহজে পোৱা নাযায়। ঠাণ্ডা পাহাৰীয়া বতাহ, গছ-গছনি, সেউজীয়া সৌন্দৰ্য আৰু চাৰিওফালৰ নীৰৱতাই এই ঠাইখনক এক স্বৰ্গীয় অনুভূতি দিয়ে। তো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিঅ'ত কমেণ্ট কৰিছে গৌৰীপুৰৰ পৰা সুজয় দাস, কোকৰাঝাৰ বগৰীবাৰীৰ পৰা আসকাৰ আলী শ্বেখ, ৰাকেশ ৰয় ঝগৰাপাৰ ধুবুৰীৰ পৰা, আকাশ ৰায় চাপটগ্ৰামৰ পৰা, সুজন দাস নয়াহাটৰ পৰা, গোৱালপাৰাৰ পৰা ৰূপম শীল, বিষ্ণু ৰয় কোকৰাঝাৰৰ পৰা। মোৰ ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ এটা এটা কমেণ্ট মোৰ বাবে বহুত মূল্যৱান। এইবাৰ আমি আহিছো আন এটা প্লেচত, দাৰ্জিলিঙৰ অন্যতম বিশাল টি গাৰ্ডেনলৈ, য'ত আমাক ফ্ৰীতে চাহ খুৱাইছে। আপোনালোকে এই ধুনীয়া মনোমোহা পৰিৱেশটোক অলপ এনজয় কৰক। আজি মই দাৰ্জিলিঙৰ এই সুবিশাল পাহাৰৰ বুকুত থিয় হৈ আছো। চাৰিওফালে সেউজীয়া পাহাৰ, কুঁৱলী, মিঠা মিঠা ৰ'দ, শীতল বতাহ আৰু এক অদ্ভুত নীৰৱতা। এই নীৰৱতাই যেন মোক বহু কথা শিকালে। আমি প্ৰায়ে ভাবো সুখ মানে বহুত ধন, বহুত নাম আৰু বহুত সফলতা। কিন্তু এই পাহাৰবোৰক চাই মোৰ মনটোলৈ এটাই কথা আহিল, প্ৰকৃতিয়ে কেতিয়াও নিজৰ সৌন্দৰ্যক জাহিৰ কৰিব নিবিচাৰে। নদীয়ে মাথো নিজৰ বাটেৰে বৈ যায়, পাহাৰে নিজৰ ঠাইত স্থিৰ থাকে, সূৰ্যই প্ৰতিদিনেই উদয় হয় আৰু অস্ত যায়। মানে সকলোৱে নিজৰ নিজৰ কামহে কৰে আৰু সৌন্দৰ্যতা, মূল্যবোধ, গুৰুত্ব এইবোৰ এই কামৰ বিনিময়ে অকলে অকলেই আহে। পাহাৰে আমাক শিকায় ধৈৰ্য কেনেকে ধৰিব লাগে, নদীয়ে আমাক শিকায় আমাৰ কামৰ কনচিষ্টেঞ্চিটো কেনেকে হ'ব লাগে, ৰাতিপুৱাৰ সূৰ্য উদয়ে শিকায় সকলো সময়ত কেনেকে নিজক মটিভেট কৰি ৰাখিব পাৰি, আৰু সূৰ্য অস্তই শিকায় কেতিয়া লাইফত আমাৰ অলপ হ'লেও পজ দিব লাগিব। প্ৰকৃতিয়ে কেতিয়াও প্ৰশংসাৰ অপেক্ষা নকৰে, অথচ মাথো নিজৰ কাম কৰি যায়, প্ৰশংসা অট'মেটিকলি আহে। কিন্তু ৰ'ব, এইখিনি শুনিলেই নহ'ব। ধৰক আপুনি খুব বেছি কাম কৰি আছে, কামৰ প্ৰেছাৰত ফেমিলিক সময় দিব পৰা নাই, তেনেহ'লে আপুনি কি ভাবি আছে যে আপুনি জীৱনত বহুত আগুৱাই আছে? তেনে নহয়। কেতিয়াবা লাইফত চবতকে বেছি প্ৰয়োজন হৈ যায় অলপ পজৰ, আৰু এই পজ সময়টোত যদি আপুনি ফেমিলিৰ লগত কটায় বা ভেকেশ্যনলৈ যায়, তেনেহ'লে এই সময়টোৰ যথোপযোগী ইনভেষ্টমেণ্ট হ'ব বুলি ক'ম। এইবাৰ আমি গোটেই দিনটো ফুৰি কিনে দুপৰীয়াৰ এসাঁজ খাম। मैं दार्जिलिंग में हूँ, यहाँ से रास्ते से गुजर रही हूँ और एक आदमी ने मुझे ऐसे किया। देखेंगे वो कौन है, देखेंगे? তো গাইজ, ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'ৰ কোন পাৰ্টটো চবতকে বেছি ভাল লাগিছে সেইটোও জনাবলৈ নাপাহৰিব। এই ভিডিঅ'ৰ নেক্সট পাৰ্ট চাবৰ বাবে ফ'ল' কিংবা ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আন এটা ভিডিঅ', তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ, টিল দেন টেক কেয়াৰ, বাই বাই।